মাটির পাট্টা লাগে না নালাগে? মাটির পাট্টা তো ইয়ে দিব কিন্তু ভালকে চিনি লবি। হাগ্রামা মহিলাৰী ডাঙৰীয়াৰ কথা মতে কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে 5টা গেৰেণ্টি। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ কৰিব পাৰিলে ৰাইজক 5টা গেৰেণ্টিৰ কথা কৈছিলে। আৰু 1 নম্বৰ গেৰেণ্টি হ'ল মাটিৰ পাট্টা। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাক্সাত মাছ গেদাৰিং পাব্লিক মিটিঙত স্পষ্ট কৈ দিলে মাটিৰ পাট্টা কেনেকৈ পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ অসমৰ ৰাজ্যিক বিজেপি দলৰ সেক্ৰেটাৰী তথা প্ৰাক্তন MP পল্লৱ লোচন দাস ডাঙৰীয়া আৰু উপস্থিত আমাৰ চৰণ বড়ো ডাঙৰীয়া অসমৰ কেবিনেট মন্ত্ৰী আৰু উপস্থিত আমাৰ প্ৰমীলা ৰাণী বাইদেউ আমাৰ অসমৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু উপস্থিত আছে আমাৰ ৰেখা ৰাণী বাইদেউ অসমৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু তথা আমাৰ BTC বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এতিয়া MCLA আৰু আমাৰ উপস্থিত আছে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ EM সকল আছে, MCLA সকল আছে, বিজেপিৰ MCLA সকল আছে আৰু উপস্থিত আমাৰ বিভিন্ন চেলৰ সভাপতিসকল আছে আৰু আমাৰ দলৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আৰু চেণ্ট্ৰেল পৰ্যায়ৰ আমাৰ কৰ্মকৰ্তাসকল। এই হিচাপতে আমি এতিয়া চৰকাৰ বনাইছে আপোনালোকৰ সহযোগত। এতিয়া হ'ল আমাৰ কাম আমি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা আমি কেনেকৈ পূৰণ কৰি যাওঁ সেইটো বিষয় লৈ আপোনালোকক জনাব লাগে, দৰকাৰ আছে। সেইকাৰণে আজি আমি এই গণসমাৱেশটো আমি ইয়াত আয়োজন কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়াই প্ৰাক্তন MP অসমৰ ৰাজ্যিক সেক্ৰেটাৰী বিজেপি দলৰ অসম তথা BTC অঞ্চলত কেনেকৈ আমি একত্ৰিত হৈ পেলাই কাম কৰি যাম BTC উন্নয়নৰ স্বাৰ্থত সেইবিলাক গোটেই কথা আপোনালোকক জনাই দিছে। ইয়াৰ পিছত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়া ইয়দৰ প্ৰেচিডেণ্ট সকলোৱে জানে, আপোনালোকক জনাইছে যে নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত আমি কি কি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি কেনেকৈ চৰকাৰ হোৱাৰ পিছত কেনেকৈ কাম কৰি যাম এইবিলাক গোটেই কথাটো আপোনালোকক ওচৰত দাঙি ধৰিছে। আৰু ইয়াৰ পিছত আমাৰ চৰণ বড়ো ডাঙৰীয়াও চৰকাৰ হোৱাৰ পিছত এই 2 মাহৰ অসম চৰকাৰ তথা BTC চৰকাৰৰ মাজত আলোচনাৰ মাজেদি এই BTC বাকী ৰাইজৰ কাৰণে কি কি কাম আৰম্ভ কৰিছে আৰু ভৱিষ্যত কি কি কাম কৰি যাব এইবিলাক গোটেই কথা আপোনালোকক জনাইছে। তো এতিয়া মোৰ ভাষণৰ আগতে মই অলপ চিনাকি দিব বিচাৰিছোঁ, যিহেতু আপোনালোকে প্ৰায়ে নাজানে। আপোনালোকে হয় জিকাই দিছে বহুত MCLA EM বহুত MCLA EM সকলক মানে জিকাই দিছে ভোট দি পেলাই, আপোনালোকৰ বহুমূলীয়া ভোট দি পেলাই। চিনাকি কৰাই দিম না নাই? চিনাকি লানে দৰকাৰ আছে না? চিনাকি কৰাই দিম। এইটো হ'ল মইনাগুৰি সমষ্টিৰ MCLA দিগন্ত বৰা বিজেপি পদমফুল, আর এইটো হ'ল বিজেপিৰা নাৰ্জাৰী পদমফুল বিজেপি MCLA এই দৰঙাজুলিৰ মানুহ আছে না নাই? নাই, অহা নাই। ক'ত আছে? মধুবাৰীৰ মানুহ আহিছে না নাই? মধুবাৰী নাই। ক'ত? পিছফালে। এইটো হ'ল আদিবাসী আমাৰ দিহিৰা সমষ্টিৰ এতিয়া EM কি নাম জানে? আগস্তিস তীক্ষা। দিহিৰা সমষ্টি বাক্সানী। যাইবাই সি হ'ল আমাৰ মানাস ক্ষেত্ৰ সমষ্টিৰ বিজনীৰ EM হিৰাজ বৰগয়াৰী সুবাইজাৰ সমষ্টিৰ
सिनायनानै लाखा बेबो इएम स्किम बिहैनांगौ स्किम খুঁজিব যাব লাগে ইও ইএম আছে আৰু ইও ইএম হৈছে তাৰ ওচৰত যাব লাগিব না কিবা কিবি বিচাৰিবলৈ হয় না নহয় বেবো ইএম এই বে দাজু সরাইবিল সমষ্টিनि ইএম বেবো ইএম গসাইগাঁও বেবো ইএম মন্ত্ৰীছে বেৰাও থাং ইয়াৰ ওচৰতো যাব লাগে মন্ত্ৰী হৈ গ'ল না আপোনালোকেই শিকাইছে হয় না নহয় ইয়াৰ পিছত এই যে গণেশ কছাৰী বেবো মন্ত্ৰী ইও ইএমৰ এই শুক্লাই চেৰপাঙৰ মন্ত্ৰী যাবি এই আহিছে না নাই গড়েশ্বৰৰ মানুহ শুক্লাই চেৰপাং নাই আহা নাই মানুহ দেখা নাই আমাৰে মানুহ সব পানীৰাম ব্ৰহ্ম হাজলগাঁৱৰ মানুহ আহিছে না নাই একজন ইএম বেবো মন্ত্ৰী ইএম হয় ইও তাৰ ওচৰতো যাব লাগে স্কিম বিচাৰিবলৈ দে ইয়াৰ পিছত মনমোহন ব্ৰহ্ম ইএম সুবাইজাৰ সৰ্বজৰা আহিছে না দে তাৰ ওচৰতো যাব লাগে আৰু আমাৰ বাইকটোতো পিছত মন্ত্ৰীও হ'ব লাগে এখান আমি বাইদেউ প্ৰাক্তন মন্ত্ৰী কেবিনেট অসমৰ আমাৰ এতিয়া বাগানপাৰা সমষ্টিৰে MCLA হৈ আছে লাইনত আছে বাইদেউ ৰাজ্য চৰকাৰ হোৱা কিবা লাইনত আছে কিবা একটা আৰু আমাৰ প্ৰমীলা বাইদেউ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ চবেই চিনি পায় আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু আমাৰ প্ৰহ্লাদ লোচন দাস ডাঙৰীয়া আমি বহুত সময়ৰ পৰা একেলগে ৰাজনীতিত আছিলোঁ কংগ্ৰেছৰ সময়তো বিজেপিৰ সময়তো একেলগে খুব ভাল মানে যিটো কথা কয় সেইটো কাম কৰে আদিবাসী না এনে হাতা নহয় শৰণ বড় এইটো আমাৰ মন্ত্ৰী আগৰ আগৰ নহয় এতিয়া আমাৰ বিশেষ দলৰ আসামৰ মন্ত্ৰী চিনি পাবি তাৰ ওচৰতে যাব পাৰে কিবা কিবি বিচাৰিবলৈ স্কিম বিচাৰিবলৈ যাব পাৰে মন্ত্ৰী হ'ল না এই মাজবাটৰ কৰ মাজবাট সমষ্টিত কিমানজন তিনজনে আহিছে মাজবাট সমষ্টিৰ পৰা এই যে লমচম ডিমাৰী খৈৰাবাৰী সমষ্টি মন্ত্ৰী BTCৰ মাটিৰ পাত্তাটো ইয়ে দিব কিন্তু ভালকে চিনি লবি মাটিৰ পাত্তা দিয়া মানুহটো এইটোই লিডাৰ দে মাটিৰ পাত্তা লাগে না নালাগে লাগে ইয়াৰ নামটো একবাৰ ফটো চাচা কোনটো লোমস্ৰাও কোনটো একবাৰ ফটো লোমস্ৰাও জানি না এই যে আমাৰ সুপ্ৰিয়া বাইদেউ কি বুলি কয় আমাৰ অমেন বিশেষ দলৰ সভাপতি চিনি পাই না মন্ত্ৰী নহয় লাইনত আছে ভৱিষ্যত আৰু আমাৰ মঠংগুৰি সমষ্টিৰ বেগম আখতাৰা আপোনালোকে চিনি পাই না আছে না নাই মন্ত্ৰী আছে তাৰ ওচৰতো যাব পাৰে ঠিক আছে ইয়াৰ পিছত আছে আমাৰ MCLA আমাৰ ৰতন ৰাভা চিনি পাই না নাপায় নমিনেটেড MCLA ৰতন ৰাভা